নমস্কাৰ। আজি হৈছে ৭ নৱেম্বৰ ২০২৫। আগবঢ়াইছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও বিশেষ ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দিনৰ প্ৰথমটো ডাঙৰ খবৰ। বিহাৰৰ মুখ্যমন্ত্ৰী হিমন্তৰ ফ্লপ শ্ব'। অসমৰ মুখ্যমন্ত্ৰীক গুৰুত্বই নিদিলে বিহাৰৰ বিজেপিয়ে। মুখ্যমন্ত্ৰীক আদৰিবলৈ নাহিল কোনো শীৰ্ষ নেতা। বিজেপি নহয় JDUৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিল হিমন্তই। খালী চকীৰ সন্মুখতে ভাষণ দিলে হিমন্ত বিশ্ব শৰ্মাই। উন্নয়নৰ কথা নাই, কেৱল হিন্দু মুছলমানৰ কথা কৈ ভোট আদায়ৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে। বিৰোধীৰ প্ৰাৰ্থীক সজালে লাডেন বাবৰ ঔৰংজেব। মুখ্যমন্ত্ৰী হিমন্তৰ ভাষণ শুনি আধাতে সভা এৰি দিলে জনতাই। এই মুহূৰ্তত জনাইছোঁ আজিৰ দিনত দ্বিতীয়টো ডাঙৰ খবৰ। প্ৰতিটো নিৰ্বাচনতে ভোট চুৰি কৰি আছে বিজেপিয়ে। ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈ আছে বিজেপিয়ে। য'তেই যায় নিৰ্বাচন খেলে তাতে ভোট চুৰি কৰে বিজেপিয়ে। হাৰিয়ানাৰ নিৰ্বাচনত ভোট চুৰি কৰিছিল বিজেপিয়ে। নিৰ্বাচন আয়োগে ২০২০ চনৰ বিহাৰৰ নিৰ্বাচনতো ভোট চুৰি কৰিছিল বিজেপিয়ে। এইবাৰ বিজেপিক আমি ভোট চুৰি কৰিবলৈ নিদিওঁ। দেশৰ যুৱ প্ৰজন্মৰ বাবে আমি সংবিধান সুৰক্ষা কৰিব লাগিব। ৭৫,০০০ ভোট চুৰি কৰি হাৰিয়ানাৰ নিৰ্বাচনত জয়ী হৈছিল বিজেপি চৰকাৰে। বিজেপিৰ জনসভাত বিজেপিৰ নিৰ্বাচন আয়োগে সমালোচনা কৰিলে ৰাহুলৰ। ভোট চুৰি কৰি প্ৰসংগক লৈ বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰাহুল গান্ধী। এই মুহূৰ্তত জনাইছোঁ আজিৰ আন এটা ডাঙৰ খবৰ। জুবিন গাৰ্গক লৈ একাংশই অসমক নেপাল কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ অভিযোগ। অসমক নেপাল কৰিব বিচৰাসকলক সকীয়নি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কোনেও অসমক নেপাল কৰিব নোৱাৰে। SITৰ অভিযোগ দাখিল কৰাৰ পিছতে মই সেইসকলক প্ৰশ্ন কৰিম। SITৰ চাৰ্জশ্বিট দাখিল কৰাৰ পিছতে একশ্যন লোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ।